পাত্র জম্বুদ্বীপৰ মহামান্য মন্ত্ৰীবোৰ মহাৰাজ পৃথিৱীত দিনক দিনে ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে অধৰ্মৰ আগমন যেন হয় অনুমান পিতামৰ প্ৰিয়ব্ৰতৰ কথা অনুধাৱন কৰি পৰিছে মনত সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ ঘটিব এক মহাপ্ৰলয় মহাসাগৰৰ জলধাই ডুবুৱাব সমস্ত পৃথিৱী নাথাকিব কোনো জীৱ জন্তু গছ লতা তৰু তৃণ ইত্যাদি সেয়েহে মন্ত্ৰীবোৰ মহাৰাজ পৃথিৱীত হেৰাব ধৰিছে ধৰ্মৰ প্ৰভাৱ নহয় জানো মহাৰাজ এই কথা অৱশ্যে সঁচা কিন্তু কেতিয়া হ'ব এই মহাপ্ৰলয় তাকনো আমি জানিম কি দৰে সকলো ভগৱান শ্ৰী হৰি লীলা তেওঁহে জানিব তেওঁ সেই মহালীলা কেতিয়া কৰিব আহ্বান শুনক মহাৰাজ আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী তেওঁ কৈছিল পৃথিৱীত অপায় অমংগলে দেখা দিব অনতি পলমে গতিকে সেই দিনলৈ বেছি পৰ নাই মহাৰাজ তাৰ বাবে কোনো চিন্তা নকৰিব এক চিত্ত মনে ভগৱান শ্ৰীহৰি কৰো আৰাধনা সেই কথা সঁচা মন্ত্ৰী মহাৰাজ ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে মন্ত্ৰীবোৰ মহাৰাজ ৰাজ্যৰ ঋষি মুনিগণক মাতি আনি এই বিষয়ে আলোচনা কৰো মহাৰাজ ঋষি মুনিগণৰ নাই প্ৰয়োজন আপোনাৰ প্ৰিয়ব্ৰতে কৈছিল পৃথিৱীত যেতিয়াই হ'ব অমংগল তেতিয়াই এক চিত্ত মনে ভগৱান শ্ৰীহৰিক কৰিলে আৰাধনা ভগৱান হৃদিস্থিত হৈ ভক্ত কৰিব উদ্ধাৰ আপুনি কোনো চিন্তা নকৰিব মহাৰাজ মহাৰাজ সেই কথা সঁচা মন্ত্ৰী প্ৰিয়ব্ৰতৰ পুত্ৰ মই নাম মোৰ সত্যব্ৰত আছে মোৰ ধৈৰ্যৰ সীমা পিতৃদেৱৰ বাক্য অনুসৰণ কৰি যাম কৰ্তব্য কৰি নিজৰ বলক মন্ত্ৰীবোৰ হৌ হৰি মন্দিৰত
একান্ত মনে করব আরাধনা দেবনারায়ণক। বলক মহারাজ। ইন্দ্রময় হরগর রজা প্রকৃতির সর্বরূপ সম্মিলিত করে বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরে সাম্রাজ্য স্বর্গীয় জ্যোতিরে ভরা এই অমরাবতীপুর নহে জানো দেবগণ দেবতার অমূল্য সম্পদ। কিন্তু দেবগণ দেবঋষি নারদে দেগল সংবাদ আর কিছুদিনের পাছতে পৃথিবীত মহাপ্রলয় আরম্ভ হব। সেই পৃথিবীত জীবজন্তু গছ লতা তরুণ মনুষ্যকে আদি কৰি একোকেই জীয়াই নাথাকিব। সকলো ডুব যাব জলৰ মধ্যত আৰু তেতিয়া দক্ষ ৰক্ষ দানৱ বিলাকে মূৰ দাঙি উঠিব। সেই দৈত্য দানৱকণে আমাৰ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে। তেতিয়া তাৰ উপায় কি কৰা হ'ব দেৱগণ? দেৱৰাজ, দেৱতাসকলে মনুষ্যৰ পূজা পাতল খোৱাৰ পৰা বঞ্চিত হলে দেৱতাসকলৰ কি ব্যৱস্থা হ'ব আৰু ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যৰ কথা। পৃথিৱীত যদি পূজা পাতল যাক যজ্ঞ আদি নচলে সমগ্ৰ পৃথিৱী অধৰ্মই স্থানি পেলাব। এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে বা কি ভাবি পাইছে? কবলৈ কি আছে দেৱৰাজ? মোৰ নামততো পূজা পাতল একোৱেই নাই। মোৰ কাম যমনগৰত পাপীসকলকে শাস্তি প্ৰদান কৰা। এই মহাপ্ৰলয়তে সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ যমনগৰতে মৃত আত্মাবোৰে ভৰি পৰিব। ধাৰ্মিক অধাৰ্মিক বিলাকক বাছি শাস্তি প্ৰদান কৰাটো মোৰ কাম। এতিয়া দেখিছো সেইবিলাকক ৰাখিবলৈ মই আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰতো তাতেই শান্তি আছে। দেৱৰাজ,
দৈত্য দানৱগণে আপোনাৰ ওচৰ নাপায়গৈ। আমি ইয়াৰ ফল ভোগ কৰিব লাগে। দেৱৰাজ গতিকে দেৱগণ, দেৱৰাজ আমি এতিয়া বিষ্ণুৰ ওচৰলৈ গৈ ইয়াৰে আলোচনা কৰিব লাগিব, নহলে স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব। দেৱৰাজ জগত কৰ্তাৰ বাহিৰে ইয়াৰ ৰূপায়ণ কোনেও দিব নোৱাৰে। আমি তালৈ যোৱাই উচিত হ'ব। আমি যেনে তেনে স্বৰ্গ ৰাজ্য বচাবই লাগিব, নহলে আমাৰ দেৱতাৰ নাম এই পৃথিৱীৰ পৰাই লুপ্ত হ'ব। তেন্তে ৰৈ থকাৰ সময় নাই দেৱগণ, দেৱৰাজ আজিলৈ সভাইমানতে ভংগ কৰিলো ঘোষণা। ভাল দেৱৰাজ দেৱৰাজ